এটি গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ আপোনালোকৰ মাজত। চৰকাৰী ঘৰৰ বাবে যিসকলে জিঅ' টেগিং কৰিছিল, সেইসকলৰ পকী ঘৰৰ তালিকা আহিব গৈছে। ঠিক আছে, আপোনালোকৰো জিঅ' টেগিং হৈছিল নেকি বাৰু? যদি জিঅ' টেগিং হৈছিল বা জিঅ' টেগিং যদি কৰিছিল, তেনেহ'লে আপোনালোকৰ ঘৰৰ তালিকা বা ঘৰৰ লিষ্ট আহি গৈছে। এতিয়া আপোনাৰ নাম আহিছে নে নাই লিষ্টখনত আপুনি কেনেকৈ চাব? বহুতে লাভ কৰা নাই এতিয়ালৈকে পকী ঘৰ। মাজপক্ষত কিছুমানে তেওঁলোকৰ ঘৰবোৰ নামবোৰ কাটি লৈ আছে, কিন্তু এইবাৰ আপোনালোকৰ নামবোৰ লিষ্টত আহিছে নে আপোনালোকে চাবলৈ আমাৰ এইটো ভিডিঅ'ত চাই দিয়ক। আৰু যদিহে আমাৰ চেনেলত আজি প্ৰথম নতুন আহিছে, বিশ্বাসী বন্ধু চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব। মই সবিশেষ দেখুৱাই আছোঁ আপোনালোকৰ মোবাইলৰ জৰিয়তে আপোনালোকে ঘৰৰ লিষ্টখন আপোনালোকে চাব পাৰিব। ঠিক আছে, আপোনালোকে ক'তো যাব নালাগে, কম্পিউটাৰ দোকানতো যাব নালাগে, আপোনালোকৰ প্ৰতিঘৰে মোবাইল আছে। ঠিক আছে, প্ৰথমতে আপোনালোকে কি কৰিব লাগিব মই আপোনাক দেখুৱাই দি আছোঁ। প্ৰথমতে আপুনি আহিব লাগিব প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ, ইয়াতে আপোনালোকে আহিব লাগিব। অ'কে, ইয়াতে আহি আপোনালোকে কি কৰিব, এটা অপশ্যন পাব আপোনালোকে। সেই অপশ্যনত আপোনালোকে কি কৰিব, MIS ৰিপৰ্ট বুলি এটা অপশ্যন পাব। প্ৰথমতে আপোনাৰ ষ্টেটখন ইয়াতে আপোনালোকে দিব পাৰিব। ঠিক আছে, মই ধৰা হ'ল ষ্টেটখন দিলোঁ, তাৰপিছত আপোনাৰ ডিষ্ট্ৰিক্টখন ডিব্ৰুগড় দিলোঁ। ঠিক আছে, ডিব্ৰুগড় দিয়াৰ পিছত আপোনালোকৰ যিখন আপোনালোকৰ ডিব্ৰুগড়ৰ পিছত আপোনালোকৰ কি আছে, বৰবৰুৱা, জয়পুৰ, খোৱাং, লাহং, পানীতোলা দিলোঁ। ঠিক আছে, পানীতোলা দিলোঁ। পানীতোলা দিলোঁ। ইয়াৰ পিছত আপোনাৰ আহিব আপোনাৰ পঞ্চায়ত বা কিবা, এইখিনি আপোনালোকে ধুনীয়াকৈ দিব। হাতীয়ালি মই দিল্লী দিলোঁ, যিকোনো এটা দি দিছোঁ বাৰু, মই আপোনাক দেখুৱাই আছোঁ। ইয়াতে আপোনাৰ কেপচা কোড আছে। ঠিক আছে, মোক কেপচাৰ কি দিছে, 86ৰ পৰা 20 গ'লে কিমান। 86ৰ পৰা 20 গ'লে 66। মই ইয়াতে ধুনীয়াকৈ 66 টাইপ কৰি দিছোঁ। ঠিক আছে, মই ইয়াতে ধুনীয়াকৈ 66 টাইপ কৰি দিছোঁ। মই মোবাইলৰ জৰিয়তে কৰি আছোঁ, আপোনালোকে মোবাইলৰ জৰিয়তে কৰিব পাৰিব। ঠিক আছে, 66 টাইপ কৰি মই এটা ছাবমিট কৰি দিছোঁ। অ'কে, মই ইয়াতে ছাবমিট কৰি দিছোঁ। ছাবমিট কৰাৰ লগে লগে এটা ৰিপৰ্ট আহিব। ইয়াতে চাওক, ইয়াতে আপোনালোকৰ এইখন লিষ্ট আহিছে, কোনে কোনে ঘৰ পাইছে। এইবাৰ এইখন লিষ্ট আহিছে, ডিব্ৰুগড় মই চাই আছোঁ। ঠিক আছে, আপোনালোকৰ নামৰ লিষ্টখনো আপোনালোকে চাব পাৰিব যে আপোনালোকৰ লিষ্ট আহিছে নে নাই। ঠিক আছে, যদি আপোনালোকে জিঅ' টেগিং কৰিছে। আৰু আপোনালোকে এই PDF টো যদি ডাউনলোড কৰিব বিচাৰে ডাউনলোড কৰিব পাৰিব, ডাউনলোড PDF। আৰু যদি এক্সেল ফাইল লাগে এক্সেল ফাইলতো আপোনালোকে ল'ব পাৰিব। আপোনালোকে মোবাইলতে এনেকৈ নামবোৰ চাব পাৰিব। আপোনালোকে চাই লওক, আপোনাৰ ডিষ্ট্ৰিক্ট নেম আছে, ব্লক নেম আছে, আপোনালোকৰ ব্লক কি। ঠিক আছে, পঞ্চায়ত আছে, আপোনালোকৰ পঞ্চায়ত কি আপোনালোকে চাই ল'ব। ৰেজিষ্ট্ৰেশ্যন নম্বৰ, যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰেৰে আপোনালোকে ঘৰৰ কাৰণে এপ্লাই কৰিছিল সেই নাম্বাৰটো। ঠিক আছে, বেনিফিচিয়াৰী নেম, আপুনি কাৰ নামত ঘৰটো আছে আপোনালোকে চাব পাৰিব ইয়াতে। তাৰপিছত ফাদাৰ্ছ নেম, মাদাৰ্ছ নেম, আৰু লগতে কেটেগৰী আছে, ST OBC আৰু প্ৰায়ৰিটি আছে। ধুনীয়াকৈ আপোনাৰ লিষ্টখনত যদি নাম আহিছে আপোনালোকে ইয়াতে ধুনীয়াকৈ চাব পাৰিব। বহুতৰে নাম আহিছে ডিব্ৰুগড়। ঠিক আছে, ঠিক তেনেকৈ বেলেগ এখন ডিষ্ট্ৰিক্টৰো আপোনালোকে চাব পাৰিব। বহুত ভাল সুবিধা, সকলোৱে চৰকাৰী ঘৰৰ কাৰণে এপ্লাই কৰিছিল। আৰু এটা কথা মই কৈ দিওঁ, চৰকাৰী ঘৰৰ ক্ষেত্ৰত চৰকাৰে আগতেই কৈছে, যদি আপোনালোকৰ পৰা কোনোবাই পইচা ল'ব বিচাৰে বা আপোনাক ধমকি দিয়ে বা ভাবুকি দিয়ে যে পইচা নিদিলে আপোনাৰ ঘৰৰ নামটো আমি কৰ্তন কৰি দিম, তেতিয়া আপোনালোকে লগে লগে চৰকাৰক আপোনালোকে ইনফৰ্ম কৰক বা কমপ্লেইন দিয়ক। ঠিক আছে, কোনেও আপোনাৰ নামটো কাঢ়ি ল'ব নোৱাৰে যদিহে আপোনাৰ লিষ্টত নাম আহিছে, আৰু আপোনালোকে ঘৰ পাবই। আৰু জিঅ' টেগিং যিসকলে কৰিছে তেওঁলোকৰ কনফাৰ্মেই ঘৰ আহিবই। আৰু যদি ঘৰ অহা নাই আপোনালোকে ৰিএপ্লাই কৰিব পাৰিব। ঠিক আছে, যদি আপোনালোকৰ ৱেইটিং লিষ্টত আপোনালোকে চাব বিচাৰে আপোনাৰ নামটো ৱেইটিং লিষ্টত আছে নে ফাইনেল লিষ্টত আহিছে, সেইটোও আপোনালোকে চাব পাৰিব। বহুত ভাল সুবিধা চৰকাৰৰ তৰফৰ পৰা। বহুতে পকী ঘৰ এতিয়ালৈকে পোৱা নাই, আৰু যিসকলে পাইছে তেওঁলোকৰ কাৰণে ভাল। আৰু আমাৰ অসম চৰকাৰে এইটো ভাল পদক্ষেপ গ্ৰহণ কৰিছে, কাৰণ এতিয়াও বহুতো লোকে কেঁচা ঘৰত আছে। ঠিক আছে, যিসকলে এই আপডেটটো পাইছে তেওঁলোকৰ কাৰণে ভাল। যদি আপোনালোকে আমাৰ বিশ্বাসী বন্ধু চেনেলটোত আজি প্ৰথম আহিছে বা যিকোনো ধৰণৰ আপডেট আপোনালোকে পাব বিচাৰে, আমাৰ চেনেলটো আপোনালোকে ৰঙা বুটন যে ছাবস্ক্ৰাইব বুটনটো সেইটো টিপি দিব। তেতিয়া সকলো ধৰণৰ খবৰ আপোনালোকে পাব। লগতে যিকোনো ধৰণৰ চৰকাৰী চাকৰিৰ পৰীক্ষাৰ কাৰণে আমি ইয়াতে ক্লাছবোৰ কৰা হয়। যিসকল নতুন আহিছে আপোনালোকে গম নাপায় চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ঠিক আছে, এইটোৱে আপডেট আছিল। চৰকাৰী ঘৰৰ তালিকা আহি গৈছে, আপোনাৰ ঘৰৰ লিষ্টখন কেনেকৈ চাব লাগে আপোনালোকে পাইছে। মই ডিছক্ৰিপশ্যন লিংকটো দি দিম, সকলোৱে এই লিংকত গৈ কিনে চাব পাৰিব। আজিলৈ অন্য এটা ভিডিঅ'ত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় হিন্দ, জয় অসম।